প্ৰায় 2টা বছৰৰ অন্তত মৃৎশিল্পীসকলৰ মুখলৈ হাঁহি বিৰিঙিছে। ইয়াৰ মূল কাৰণটোৱে হৈছে এই 2টা বছৰত কোনো ধৰণৰ পূজা পাতল অনুষ্ঠিত হোৱা নাছিল সমগ্ৰ অসমতেই কোভিড পৰিৱেশৰ বাবে বা কোভিড সৃষ্ট পৰিৱেশৰ বাবে। এইবেলি অন্তত যি নতুন SOP জাৰি কৰিছে চৰকাৰে, সেই নতুন SOPৰ পিছতেই যিসমূহ এতিয়া 8 বজালৈকে যি খোলাৰ ব্যৱস্থা কৰিছে বিভিন্ন দোকান পোহাৰ বা অন্যান্য সা সুবিধা, গতিকে তাৰ বাবে আচলতে যি সন্মুখত বিশ্বকৰ্মা পূজা আছে, সেই বিশ্বকৰ্মা পূজা আচলতে অনুষ্ঠিত হ'ব বুলি এক প্ৰকাৰৰ প্ৰায় ঠিৰাং হৈছে বুলি ক'ব লাগিব। আৰু তাৰ বাবে আচলতে মৃৎশিল্পীসকলে তেওঁলোকৰ যি বিভিন্ন মূৰ্তিসমূহ, বিশেষকৈ বিশ্বকৰ্মাৰ মূৰ্তিসমূহ ইতিমধ্যে সজাই পৰাই তুলিছে। কিন্তু যদিহে কোভিড সৃষ্ট পৰিৱেশ পুনৰ আহি নপৰে, তেনেহ'লে এই সুন্দৰভাৱে হয়তো বিশ্বকৰ্মা পূজা অনুষ্ঠিত হ'ব। কিন্তু যদি কোভিডৰ এক তৃতীয় ঢৌ আহি পৰে, তেনেহ'লে হয়তো এক অনিশ্চয়তাৰ গৰ্ভলৈ হয়তো আকৌ সোমাই পৰিব বিশ্বকৰ্মা পূজা। গতিকে এনে এক পৰিৱেশৰ মাজতেই কিন্তু অনিশ্চয়তাৰ মাজতো হাঁহি বিৰিঙিছে বুলি ক'ব লাগিব মৃৎশিল্পীসকলৰ মুখত। আৰু তেওঁলোকে ইতিমধ্যে কেইবাটাও বিভিন্ন স্থানত এই মৃৎশিল্পীসকলে মৃন্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰি উলিয়াইছে। মই এই মুহূৰ্তত ওদালগুৰি জিলাৰ এগৰাকী বিশিষ্ট মৃৎশিল্পী সূৰ্যপালৰ দোকানত আছোঁ, তেখেতৰ বিপণীত আছোঁ। আৰু তেখেতে ইতিমধ্যে কেইগৰাকীমান কৰ্মচাৰীৰ জৰিয়তে বিভিন্ন ধৰণৰ বিশ্বকৰ্মা মূৰ্তি এয়া সুন্দৰভাৱে তৈয়াৰ কৰি উলিয়াইছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিৰা ভাই দেখুৱাইছে, চাওক এয়া সৰু বৰ কেইবাটাও প্ৰায় শ এয়া মৃন্ময় মূৰ্তি তেওঁ নিৰ্মাণ কৰি উলিয়াইছে। আৰু বিগত 2টা বছৰত কোনো ধৰণৰ আচলতে মৃন্ময় মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে, বা যিকেইটা মৃন্ময় মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছিলে সেইসমূহ আচলতে নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছিলে, বা তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিলে। মোৰ লগত এইগৰাকী সূৰ্যপাল আছে মৃৎশিল্পী, মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, এইবাৰ আপোনালোকে কিমান মৃন্ময় মূৰ্তি বনাইছে বিশ্বকৰ্মাৰ? ধৰক 100ৰ ওপৰত বনাইছোঁ, 120টা 25টামান বনাইছোঁ। প্ৰায় 80-90 হাজাৰ টকা খৰচ হ'ল। তো কৰ্মচাৰী বেতন দিয়া নাই, বিক্ৰী হ'লেহে কৰ্মচাৰী বেতন দিব পাৰিম। গতিকে এতিয়া যদি পূজাটো চৰকাৰে বন্ধ কৰি দিয়ে, তেতিয়া আমি কেনেকৈ হেৰি কৰিম? তেতিয়া পূজাটো হ'ব লাগে, দুৰ্গা পূজাটো হ'ব লাগে। যোৱা বছৰ দুৰ্গা বনাই উঠি পেলাই দেওয়া হ'ল, প্ৰায় 1-1.5 লাখ টকা 2 লাখ টকা খৰচ কৰি এতিয়া আমি ধাৰ ধৰ কৰি ঋণ কৰি এতিয়া মানে পেটটো আমাৰ চলাব লগা হ'ল। এইবাৰ কিমান টকা খৰচ হৈছে আপোনাৰ? এতিয়া প্ৰায় 1.5 লাখ টকা খৰচ হ'লো। এতিয়া এইখিনি যদি পূজাটো বন্ধ কৰি দিয়ে, তেনেহ'লে আমি কেনেকৈ চলিম? আপুনি প্ৰতি বছৰতে দুৰ্গা মূৰ্তি কিমান বনায়? প্ৰায় 10টা-12টা দুৰ্গা বনাওঁ। আমি কৰ্মচাৰীটো লৈ 12টামান দুৰ্গা বনাওঁ। যোৱা বছৰ এটাও বনাব পৰা নাই, বনাইছোঁ তথাপিও মানে বিক্ৰী হোৱা নাই। সেইবিলাক ক'ত চাপ্লাই দিছিলে? এতিয়া যোৱা বছৰতো চাপ্লাই হোৱাই নাই, পূজাটো বন্ধ কৰি দিছে। ক'ত চাপ্লাই দিছে? আগতে আমাৰ কালাইগাঁৱত, ধৰক এই টংলা, ওদালগুৰিত গেছি, টংলাত গেছি, তাৰপৰা মঙলদৈতো গেছি, এইফালে আমাৰ কালাইগাঁৱতো আছিল। এইবাৰ এই মূৰ্তিসমূহ কিমান ঠাইত যাব আপোনাৰ? এইগিলা যাব একদম সেই গৈৰাজাললৈ যাব, ওদালগুৰিত যাব, মঙলদৈত যাব, টাংলাতো যাব। আচলতে আপোনালোকে এই কামটো কৰিয়েই আপোনালোকৰ পৰিয়ালটো চলাই আছে? আমাৰ বেপাৰেই এইটোৱে আমাৰ বিজনেছ, মানে হেৰি। মানে আপোনাৰ দেউতা বা ককাৰ দিনৰ পৰা কৰিছে এইটো? আজিয়ে প্ৰায় 100 বছৰৰ ওপৰত দেউতা ককাই কৰিছিল। এতিয়া তাৰ পৰা শিকি আহে আমি কৰি আছোঁ। যদি আকৌ কোভিডৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি হয়, তেনেহ'লেতো আপোনালোকে আকৌ বিপদত পৰিব। আকৌ বিপদত এইটো ধৰক পৰিয়াল যাম। এতিয়া বেপাৰ নহ'লে আমি কি কৰি চলিম? আজি সৰু ল'ৰা ছোৱালী আছে, নাতিয়েক আছে, কি দি আমি চলিম? এইবাৰ যিহেতুকে চৰকাৰে এখন নতুন SOP দিলে, 8 বজালৈকে সকলো দোকান পোহাৰ খোলা আছে ইতিমধ্যে, বা আন্তঃজিলাসমূহ খুলি দিছে, বাছ চাছ খুলি দিছে। গতিকে এটা স্বাভাৱিক পৰিৱেশ এটা ঘূৰি আহিছে, মানে পূজা হ'ব বুলি এটা আশা কৰিছে এইবাৰ। ধৰক দুৰ্গা পূজাটো হ'ব, এতিয়া ৰাইজে কৈ আছে দুৰ্গা পূজাটো হ'ব। এতিয়া চৰকাৰে যদি দিয়ে পূজাটো, তেতিয়াহ'লে হ'লে আমিও পেটটো আমাৰ বাচি যাব। বিগত দিনত চৰকাৰৰ পৰা কিবা সা সুবিধা পাইছিল নে? পোৱা নাই, আমি একোৱে পোৱা নাই, বুজিছে? আমি কি সুবিধা দিব? আমাক দিয়া নাই। ধৰক আমি ক'ত হেৰি কৰিম নাই কি কৰিম, তাৰ আমি একো নাজানো। কেনেকৈ চলিছিলে? এয়া ধাৰ ধৰ কৰিছোঁ, হাজিৰা কাম কৰিছোঁ। এতিয়া এইটো যোৱা বছৰ মূৰ্তি বেচা হোৱা নাই, মানুহৰ লগত হাজিৰা কাম কৰিছোঁ, পথাৰত কাম কৰিছোঁ। কি কৰিম? পেটটোতো চলাব লাগিব। ধৰক এনেকুৱা দিয়ে যাই আছোঁ চলি। কেৱল মূৰ্তি বিক্ৰী কৰি খাইছিলে, আৰু যোৱা 2টা বছৰ আপোনালোকে হাজিৰা কৰিব লাগিছিল। এই 2 বছৰ ধৰক হাজিৰা কৰিব লগা হ'ল, বুজিছে? এতিয়া যোৱা বছৰতো মূৰ্তিগিলা বেচিছোঁ, যাক চলি গৈছে। এতিয়া 2 বছৰ যদি চলা নাই, এতিয়াও প্ৰায় 3 লাখ টকা মান ঋণ হৈ আছোঁ আমি। ধাৰত আছোঁ, এতিয়াতো দিব লাগিব।
তো দুর্গা পূজাটো যদি দেয় সরকারের পৰা দুর্গা পূজাটো দেয় তাহলে যাই হোক দুই এটা আমি বনাই বেচ ধাৰ দি দিয়ে মাৰিব পাৰিম আৰু হয় নিশ্চিতভাৱে এইগৰাকী আচলতে সূৰ্যপাল এগৰাকী আজন্ম শিল্পী আৰু তেওঁলোকে পৰম্পৰাগতভাৱে এই মৃৎশিল্পৰ জৰিয়তে তেওঁলোকে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে বা সৰ্বজন বিদিত এইটো কথা যে দুটা বছৰ আচলতে কোনো ধৰণৰ দুৰ্গা পূজা হওক বিশ্বকৰ্মা পূজা হওক সকলো ধৰণৰ পূজা পাতল নোহোৱাৰ কাৰণে এওঁলোক বিভিন্ন ধৰণৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ইয়াৰ উপৰিও তেওঁলোকে আচলতে আৰ্থিক দৈন্যতাৰ বাবে বিভিন্ন আচলতে হাজিৰা বা কাৰোবাৰ ঘৰে ঘৰে তেওঁলোকে হাজিৰা কৰিবলগীয়া হৈছে খেতি পথাৰত হাজিৰা কৰিবলগীয়া হৈছে কাম কৰিবলগীয়া হৈছে এনে পৰিস্থিতিলৈকে আচলতে তেওঁলোক যাবলগীয়া হৈছে মই পুনৰ দেখুৱাইছোঁ চাওক এয়া সুন্দৰভাৱে তেওঁলোকে এই মৃন্ময় মূৰ্তিসমূহ এতিয়া তেওঁৰ বিপণীত নিৰ্মাণ কৰি উলিয়াইছে আৰু তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এইবাৰ আচলতে বিশ্বকৰ্মা পূজা হ'ব আৰু দুৰ্গা পূজাও হ'ব আৰু তাকে লৈ আচলতে এই সুন্দৰভাৱে এই মূৰ্তিসমূহ বনাইছে আমি দেখা যাব আচলতে যদিহে দেশৰ পৰিস্থিতি কোভিডে পুনৰ সেই আগৰ পৰিস্থিতিলৈকে লৈ নাযায় তেনেহ'লে এইসকল শিল্পীয়ে এই পূজাৰ জৰিয়তে হ'বলগীয়া তেওঁলোকৰ এই বিশ্বকৰ্মাৰ মূৰ্তিকেইটা বিক্ৰী কৰিব পাৰিব আৰু তেওঁলোকৰ পৰিয়ালটোলৈকে এটা আশাৰ ৰেঙনি হয়তো নামি আহিব